নমস্কাৰ জনাবলৈ সৈন্যাক খবৰ বৰ্তমান অত্যাৱশ্যকীয় নথি হিচাপে চিহ্নিত হৈ পৰিছে আধাৰ কাৰ্ড বনোৱাত বহুতো অসুবিধাৰ সন্মুখীন হোৱা বুলি লংকা নখুটিবাসী ৰাইজে অভিযোগ উত্থাপন কৰিছে এনআৰচিত হাতৰ ছাপ তথা বায়োমেট্ৰিকৰ বাবে হোৱা অসুবিধাক লৈ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে সরকারি হোক বা বেসরকারি হোক প্ৰতিটো কৰ্মত বৰ্তমান অত্যাৱশ্যকীয় নথি হিচাপে চিহ্নিত হৈ পৰিছে আধাৰ কাৰ্ড স্কুল কলেজ বেংকৰ পৰা ধৰি দৈনন্দিন জীৱনত প্ৰতিটো চৰকাৰী ক্ষেত্ৰত প্ৰয়োজন আধাৰ কাৰ্ডৰ কিন্তু আধাৰ কাৰ্ড বনোৱাত বহুতো অসুবিধাৰ সন্মুখীন হৈছে লংকাৰ নখুটিবাসী ৰাইজ লংকাৰ নখুটি ৰাজহুৱা ভৱনৰ সমীপত থকা আধাৰ কেন্দ্ৰত লৈ আধাৰ কাৰ্ড বনোৱাৰ বাবে আহিও দিনৰ দিনটো থাকি ঘূৰি যাবলগীয়া হয় স্থানীয় ৰাইজ কাৰণ এনআৰচিৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ সময়ত উক্ত অঞ্চলটোৰ ৰাইজে দিছিল হাতৰ ছাপ বা বায়োমেট্ৰিক এনআৰচি তালিকাত প্ৰস্তুতিকৰণৰ কাম বৰ্তমানো চলি আছে কাৰণ বৰ্তমান আধাৰ কাৰ্ড বনোৱাৰ সময়ত হাতৰ ছাপ মেচিনত দিলে পূৰ্বৰ এনআৰচিত সন্নিৱিষ্ট হৈ থকা বায়োমেট্ৰিক বা হাতৰ ছাপৰ বাবে বিফল হৈ পৰে আধাৰ কাৰ্ড বনোৱা কাৰ্য ফলত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজৰ আহ্বান চৰকাৰে হয়তো কম সময়ৰ ভিতৰত এনআৰচি প্ৰস্তুতিকৰণৰ কাম শেষ কৰক নাইবা পুৰণি এনআৰচি প্ৰস্তুতিকৰণৰ বাবে দিয়া হাতৰ ছাপ সংৰক্ষণ কৰি ৰখাৰ পৰা আঁতৰাই দিয়ক ফিংগাৰ মাৰিছিলোঁ এইটো ৰিজেক্টো নহয় আৰু নতুন আধাৰ কাৰ্ড বনাব নোৱাৰোঁ তাৰ ফলত আমি কিবা ঘৰৰ কাৰণে এপ্লাই কৰিম কিবা ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিম এইটোত আমাৰ বহুত অসুবিধা হৈ আছে বাৰ বাৰ চেক কৰাৰ পিছতো এইটো আমাৰ এইটো ৰিজেক্ট নহয় কিয় এইটো আমি জানিব বিচাৰিছোঁ কোনটো আধাৰ কাৰ্ড চেণ্টাৰ হয় আমাৰতো আধাৰ কাৰ্ড চেণ্টাৰটো এই নকুটি এইটো কি দেবেনগাঁও আপোনাৰ নাম কি আব্দুল ৰহিম গাঁও 1 নম্বৰ চাৰ্কল বস্তি যিটো ফিংগাৰ মাৰিছিলোঁ এইটো ৰিজেক্টো কোৱাচোন কি হৈছিলে মানে আমাৰ এনআৰচি হিয়াৰিঙৰ টাইমত আমাৰ চবৰে হিয়াৰিঙৰ টাইমত আপোনাৰ বায়োমেট্ৰিক্স লোৱা হৈছিলে এইবিলাক চবৰে বায়োমেট্ৰিক্স লোৱা হৈছিলে সেইবিলাক প্ৰচেছ হৈ আছে এতিয়ালৈকে আধাৰ কাৰ্ড জেনেৰেশ্যন হোৱা নাই যিটো কাৰণত আপোনাৰ সিহঁতে নতুনকৈ আধাৰৰ এনৰলমেণ্টটো দিব পৰা নাই এতিয়া আজিকালি যিটো চলি আছে যিকোনো বস্তুত আধাৰ কাৰ্ডটো মেণ্ডেটৰী কৰিছে আপোনাৰ চৰকাৰে আমাৰ চৰকাৰখনে বেংক একাউণ্ট বনালেও আধাৰ কাৰ্ড লাগে তাৰপিছত আপোনাৰ স্কলাৰশ্বিপ এপ্লাই কৰোঁতে আধাৰ কাৰ্ড লাগে আপোনাৰ যিকোনো বস্তুত আধাৰ কাৰ্ডটো মেণ্ডেটৰী ৰেচন কাৰ্ড যে নতুনকৈ এতিয়া ৰেচন কাৰ্ডত আধাৰ কাৰ্ড নিদিলে আপোনাৰ ৰেচন কাৰ্ডটো কেঞ্চেল হৈ যাব তেনেকুৱা হৈছে এতিয়া আধাৰ কাৰ্ডটো চবৰ কাৰণে জৰুৰী হৈ গৈছে আমাৰ এনআৰচিত দিয়া ফিংগাৰকেইটা কিছুমানৰ নাম আহিও গৈছে সিহঁতৰো আপোনাৰ ফিংগাৰ ৰিজেক্ট হোৱা নাই কাৰণে আধাৰ কাৰ্ডটো নতুনকৈ বনাব পৰা নাই সেইকাৰণে আমি এই গোটেই অঞ্চলখনৰ ৰাইজৰ হৈ চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যাতে সোনকালে আমাৰ এই আধাৰ কাৰ্ডবিলাক অনগয়িং যিবিলাক প্ৰচেছ চলি আছে এইবিলাক হয় ৰিজেক্ট কৰক নহ'লে নতুনকৈ আধাৰ কাৰ্ড মানুহে বাই পোষ্টত জেনেৰেশ্যন কৰি দি দিয়ক নহ'লে ৰিজেক্ট কৰি দিয়ক যাতে মানুহে নতুনকৈ আকৌ ফিংগাৰ দি বায়োমেট্ৰিক্স দি আধাৰ কাৰ্ডবিলাক ল'ব পাৰে আৰু চৰকাৰী সুবিধাবিলাক উপভোগ কৰিব পাৰে সেইটোৱে আমি দেখিবলৈ পাইছোঁ এইকেইদিন তাৰমানে আধাৰ কেন্দ্ৰত ৰাইজৰ ভিৰ কিন্তু ৰাইজৰ ভিৰ 2-3 বাৰ এজন মানুহে ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছতো আধাৰ কাৰ্ড পাবলগীয়া নাই কাৰণ এইটোৱে যে এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিয়া যিবিলাক মানুহ আছিল সেইবিলাকক প্ৰচেছত দেখুৱায় কিন্তু গাঁৱলীয়া মানুহে নুবুজাৰ কাৰণে বাৰে বাৰে দিয়াৰ পিছতো যেতিয়া গম পায় পিছত চোৱাৰ পিছতে অনুভৱ হয় তেওঁৰ এনআৰচিৰ সময়ত দিয়া বায়োমেট্ৰিকেই এতিয়া প্ৰচেছত আছে গতিকে বিজেপি চৰকাৰৰ সময়ত এইটো এটা আচৰিত কথা লাগে যেন যিবিলাক মানুহৰ এনআৰচি নহয় সেইবিলাক মানুহৰ আকৌ সিহঁতে অৰ্ডাৰ কৰি দিছে আপোনাৰ স্কলাৰশ্বিপ পাবলৈ হ'লে আধাৰ কাৰ্ড লাগে আপোনাৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ড লাগে কিন্তু মানুহজনে কেনেকৈ আধাৰ কাৰ্ড পাব সেই ব্যৱস্থাটো আজিলৈকে সম্পূৰ্ণ কৰি দিব পৰা নাই গতিকে আমি বিজেপি চৰকাৰক ধিক্ষাৰ জনাইছোঁ আৰু আহ্বান জনাইছোঁ অতি সোনকালে সঠিক ব্যৱস্থা কৰি ৰাইজক হাৰাশাস্তি নকৰিবলৈ হয় তেওঁলোকক সেই বায়োমেট্ৰিক দিয়াখিনি আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি দিব লাগে নহ'লে অতি সোনকালে ৰিজেক্ট কৰি আকৌ সিহঁতক আধাৰ কাৰ্ডত বায়োমেট্ৰিক লোৱাৰ ব্যৱস্থা কৰি আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি দিব লাগে কোৱাচোন কি হৈছিলে মানে আমাৰ এনআৰচি হিয়াৰিঙৰ টাইমত
লংকাৰ নখুটিবাসী ৰাইজৰ আহ্বান মৰ্মে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া কিন্তু পৰৱৰ্তী সময়ত বাৰকৈ লক্ষণীয় হ'ব। আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই নিশা শৰ্মা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।